নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ পল্লৱী বৰা বাইদেৱে তোমালোকক স্বাগতম জনাইছো এই কক্ষাৰ বিজ্ঞানৰ শ্ৰেণীকোঠালৈ আজি আমি পঢ়িম ক্লাছ 6ৰ আমাৰ বিজ্ঞান পাঠ্যপুথিৰ 13 নম্বৰ অধ্যায়ৰ মহাকাশৰ বিচিত্ৰ কথা ইতিমধ্যে আমি কেইবাখনো তাৰকা ৰাজ্যৰ ওপৰত অধ্যয়ন কৰি আহিছো আমাৰ সৌৰজগতত থকা একমাত্ৰ তৰা যাৰ নাম হৈছে সূৰ্য আৰু সেই সূৰ্যক কেন্দ্ৰ কৰি আমাৰ সৌৰজগতত 8টা গ্ৰহ থাকে আমাৰ এই সৌৰজগতখন এখন তাৰকা ৰাজ্যৰ অন্তৰ্ভুক্ত আৰু সেই তাৰকা ৰাজ্যখনৰ নাম হৈছে জানানে হাতীপতি তাৰকা ৰাজ্য আজি আমি অধ্যয়ন কৰিম হাতীপতি তাৰকা ৰাজ্যৰ ওপৰত বুজিছা আৰু চোৱা চন্দ্ৰবিহীন ৰাতি আকাশত উত্তৰ পৰা দক্ষিণলৈ ক্ষীণ পোহৰৰ পতি দেখা যায় যেতিয়া চন্দ্ৰবিহীন যেতিয়া চন্দ্ৰ নাথাকিব সেই ৰাতিৰ আকাশত উত্তৰৰ পৰা দক্ষিণলৈ ক্ষীণ পোহৰৰ পতি দেখা যায় এনেকুৱা তোমালোকে ক্ষীণ পোহৰৰ এটা পতি দেখিবা এই পতিটো হৈছে মিল্কি ৱে গেলেক্সি যাক আকাশী গংগা বুলিও কোৱা হয় এই পতিটোকে কি কয় জানানে মিল্কি ৱে গেলেক্সি বা আকাশী গংগা বুলিও কোৱা হয় আকাশৰ ওপৰেৰে গাখীৰৰ টোপালেৰে নিৰ্মিত আলিবাটৰ দৰে দেখা দিয়াৰ বাবে ইয়াৰ নামাকৰণ কৰা হৈছে আকাশৰ ওপৰেৰে গাখীৰৰ টোপালেৰে নিৰ্মিত আলিবাটৰ নিচিনাকে দেখা দিয়ে এইচোৱা গাখীৰৰ টোপালেৰে যে সৃষ্টি কৰা এটা ৰাস্তাহে আৰু সেই কাৰণে ইয়াক কি কয় জানানে মিল্ক ৱে গেলেক্সি বা আকাশী গংগা বুলি কোৱা হয় বুজিছা আৰু চোৱা প্ৰতিখন তাৰকা ৰাজ্যৰ নিযুত সংখ্যক তৰাৰে গঠিত এতিয়া প্ৰতিখন তাৰকা ৰাজ্যৰ নিযুত সংখ্যক তৰাৰে গঠিত হয় বুজিছানে বহুত সংখ্যক তৰা আছে ইয়াত আমাৰ সৌৰজগত এই তাৰকা ৰাজ্যৰে অংশ আমাৰ যে সৌৰজগতখন এই তাৰকা ৰাজ্যৰ এটা অংশহে ভাবাচোন তেতিয়া আমাৰ সৌৰজগতৰ নিচিনাকে সেই হাতীপতি তাৰকা ৰাজ্যত কিমান সৌৰজগত থাকিব হয়নে তাৰকা ৰাজ্যখন ইমানেই বিশাল যে পোহৰৰ বেগ পাৰ হ'বলৈ প্ৰায় 1 লাখ বছৰ সময় লাগিব এই তাৰকা ৰাজ্যখন ইমানেই বেছি ডাঙৰ য'ত পোহৰ পাৰ হ'বলৈ 1 লাখ বছৰ সময় লাগিব ভাবিছোৱাচোন কিমান বছৰ লাগিব হয়নে আৰু চোৱা এতিয়া আমি বহিম আমাৰ বিশ্বব্ৰহ্মাণ্ড এতিয়া আমাৰ বিশ্বব্ৰহ্মাণ্ডখন কি হয় কেনেদৰে গঠিত চোৱা বিশ্বব্ৰহ্মাণ্ডত অগণন তাৰকা ৰাজ্য আছে এই গোটেই বিশ্বব্ৰহ্মাণ্ডখনত জানানে অগণন তাৰকা ৰাজ্য আছে হাতীপতি তাৰকা ৰাজ্য যেনেকৈ তেনেকুৱা অগণন বহুতো তাৰকা ৰাজ্য আছে দূৰবীণ অবিহনে পৃথিৱীৰ পৰা মাত্ৰ 3টা তাৰকা ৰাজ্যহে দেখা পায় এতিয়া দূৰবীণ নোহোৱাকৈ আমি পৃথিৱীৰ পৰা কেৱল 3টা তাৰকা ৰাজ্যহে আমি দেখা পাওঁ কিন্তু বিশ্ব এই ব্ৰহ্মাণ্ডখনত বহুতো তাৰকা ৰাজ্য আছে তাৰে 3টা আমি খালি চকুৰে দেখা পাওঁ এণ্ডমেডা আকাশী গংগা উত্তৰ গোলাৰ্ধৰ পৰা দেখা যায় এতিয়া উত্তৰ গোলাৰ্ধৰ পৰা আমি এণ্ডমেডা আকাশী গংগা আমি দেখা পাওঁ যেটো হাতীপতিতকৈ ডাঙৰ আমাৰ হাতীপতি যেটো তাৰকা ৰাজ্য তাতকৈ এই এণ্ডমেডা আকাশী গংগাটো বহুত বেছি ডাঙৰ হয় বৃহৎ আৰু সৰু মেগেনালিক ডাৱৰ দক্ষিণ গোলাৰ্ধৰ পৰা দেখা যায় এতিয়া দক্ষিণ গোলাৰ্ধৰ পৰা আমি জানানে আমি দক্ষিণ গোলাৰ্ধৰ পৰা মেগেনালিক ডাৱৰ দেখা পাওঁ হেতু তাৰকা ৰাজ্য আমি দক্ষিণ গোলাৰ্ধৰ পৰা দেখা পাওঁ বুজিছা এসোৱা বিজ্ঞানীসকলে তাৰকা ৰাজ্যৰ অধ্যয়ন কৰি তৰা তাৰকা ৰাজ্য আৰু বিশ্ব ব্ৰহ্মাণ্ডৰ বিষয়ে জানিব পাৰে এতিয়া বিজ্ঞানীসকলে তাৰকা ৰাজ্যৰ অধ্যয়ন কৰি কিহৰ কাৰণে অধ্যয়ন কৰে কাৰণ কি জানানে তাৰকা ৰাজ্য তৰা আৰু বেলেগ বেলেগ ধৰণৰ তাৰকা ৰাজ্য আৰু এই আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখনত কি আছে সেই বিষয়ে জানিবলৈ জানানে তাৰকা ৰাজ্যসমূহ অধ্যয়ন কৰে বুজিছা আৰু চোৱা পৃথিৱীৰ হিপাৰে জীয়াই থকাৰ কোনো প্ৰমাণ এতিয়ালৈকে পোৱা হোৱা নাই এতিয়া আমাৰ সৌৰজগতত আমি পৃথিৱীত জীৱ আমি আছো হয় নে নহয় এতিয়া পৃথিৱীৰ হিপাৰে বেলেগত কোনো জীৱ যে আছে এতিয়ালৈকে প্ৰমাণ পোৱা যোৱা নাই এতিয়ালৈকে পোৱা নাই কিন্তু বিজ্ঞানীসকলে পৰীক্ষা নিৰীক্ষাটো আৰম্ভ কৰি আছে বিজ্ঞানীসকলে বহিৰ্গ্ৰহত জীৱৰ সন্ধান কৰে আমাৰ তাৰকা ৰাজ্যৰ আন তৰাবোৰক পৰীক্ষণ কৰাৰ গ্ৰহবোৰত জীৱৰ অনুসন্ধান কৰিবলৈ বিজ্ঞানীসকল আগ্ৰহী এতিয়া চোৱা বিজ্ঞানীসকলে
আমাৰ সৌৰজগতত থকা যিবোৰ বহিঃগ্ৰহ যেনে বৃহস্পতি, শনি, ইউৰেনাছ, নেপচুন এইবোৰ গ্ৰহটো কি কৰিছে সন্ধান কৰি আছে। তাৰ লগতে তাৰকা ৰাজ্যত থকা আমাৰ তাৰকা ৰাজ্যত থকা আন তৰাবিলাকো প্ৰদক্ষিণ কৰি থকা গ্ৰহবিলাকতো জানানে জীৱৰ অনুসন্ধান কৰিবলৈ আগ্ৰহী হৈ আছে আৰু তেওঁলোকে ইয়াৰ কাৰণে গৱেষণাও আৰম্ভ কৰি আছে। বুজিছা? চোৱা আজি আমি পঢ়িম আমাৰ অসমৰ গৌৰৱ এজন বিজ্ঞানীৰ অসম তথা ভাৰতৰ গৌৰৱ এজন বিজ্ঞানী তেওঁৰ নাম হৈছে জিতেন্দ্ৰ নাথ গোস্বামী। তেওঁৰ ছবিটো এখন হৈছে জিতেন্দ্ৰ নাথ গোস্বামীৰ এখন ছবি আৰু তেখেতৰ বিষয়ে আমি এতিয়া কিছুমান কথা জানিম। চোৱা 1950 চনৰ 18 নৱেম্বৰত অসমৰ যোৰহাটতে জন্ম হয়। 1950 চনৰ 18 নৱেম্বৰত তেখেতৰ জন্ম অসমৰ যোৰহাটত হৈছিল। বুজিছা? আৰু চোৱা চন্দ্ৰয়ান 1ৰ মুখ্য বিজ্ঞানী আৰু মূল বিকাশক হিচাপে কাম কৰিছিল। তেখেতে জানেনে চন্দ্ৰয়ান 1 যিখন চন্দ্ৰলৈ নিক্ষেপণ কৰা হৈছিল সেই চন্দ্ৰয়ান 1ৰ মুখ্য বিজ্ঞানী আৰু মূল বিকাশক হিচাপে কাম কৰিছিল, যিটো আমাৰ কাৰণে অতি গৌৰৱৰ বিষয়, হয়নে? চন্দ্ৰয়ান 2 আৰু মংগল কক্ষপথত অভিযানত অৰিহণা যোগাইছিল আৰু তেওঁৰ লগতে চন্দ্ৰয়ান 2 আৰু মংগলয়ানৰ অভিযানতো তেওঁ যথেষ্ট অৰিহণা আগবঢ়াইছিল। বুজিছানে? আহমেদাবাদৰ ফিজিকেল ৰিচাৰ্চ লেবৰেটৰী প্ৰাক্তন সঞ্চালক। তেওঁ জানানে আহমেদাবাদত থকা ফিজিকেল ৰিচাৰ্চ লেবৰেটৰীত তেওঁৰ প্ৰাক্তন সঞ্চালকো আছিল। 2007 চনত ভাৰতীয় জ্যোতিৰ্বিজ্ঞান সমিতিৰ সভাপতি হিচাপে নিৰ্বাচিত হয়। 2007ত তেখেতে ভাৰতীয় জ্যোতিৰ্বিজ্ঞানৰ সমিতিৰ সভাপতি হিচাপে নিৰ্বাচিত হয়। বুজিছানে? আৰু চোৱা তেখেতে কিছুমান বঁটাও লাভ কৰিছিল। সেই বঁটাবোৰ চোৱা শান্তি স্বৰূপ ভটনাগৰ বঁটা 1998ত 1994ত তেখেতে শান্তিৰ স্বৰূপ ভটনাগৰ বঁটা লাভ কৰিছিল আৰু নাছাৰ পাব্লিক চাৰ্ভিচ গ্ৰুপ অফ এচিভমেণ্টৰ পৰা 1986ত তেখেতে নাছাৰ পাব্লিক চাৰ্ভিচ গ্ৰুপ অফ এচিভমেণ্ট এৱাৰ্ড লাভ কৰিছিল। লগতে কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা 2003 তেখেতে কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটাও লাভ কৰিছিল আৰু লগতে 2015 চনত অসমৰ আটাইতকৈ শ্ৰেষ্ঠ বঁটা অসম ৰত্ন তেখেতে লাভ কৰে আৰু 2017ত তেখেতে পদ্মশ্ৰী এৱাৰ্ড পাবলৈ সক্ষম হয়। বুজিছানে? আৰু যিটো আমাৰ অসমৰ কাৰণে অতি গৌৰৱৰ বিষয়। আমাৰ অসমৰ পৰা গৈ এজন বিজ্ঞানীয়ে ইমান সফলতা লাভ কৰিব পাৰিছে। গতিকে তোমালোকো ভালদৰে অধ্যয়ন কৰি থাকা আৰু এনেকুৱা বিজ্ঞানীবিলাক তোমালোকে প্ৰেৰণা হিচাপে ল'ব পাৰা আৰু তেওঁলোকৰ নিচিনাকৈও তোমালোকেও এদিন আমাৰ অসম তথা ভাৰতবৰ্ষকে ধৰি তোমালোকে সুনাম অৰ্জন কৰিবলৈ চেষ্টা কৰিবা। ইমানখিনিলৈকে চাগে তোমালোকে বুজি পাইছা? আহা এতিয়া আমি কিছুমান প্ৰশ্ন উত্তৰ আলোচনা কৰোঁ। আমাৰ প্ৰথম প্ৰশ্ন, জিতেন্দ্ৰ নাথ গোস্বামীৰ জন্ম কেতিয়া হৈছিল? জিতেন্দ্ৰ নাথ গোস্বামীৰ জন্ম কেতিয়া হৈছিল? 1950 চনৰ কিমান জানানে? 18 নৱেম্বৰত। বুজিছানে? 1950 চনৰ 18 নৱেম্বৰত। ইয়াৰ পাছৰ প্ৰশ্ন, বিজ্ঞানীসকলে তাৰকা ৰাজ্যৰ অধ্যয়ন কৰি কি জানিব পাৰে? এতিয়া বিজ্ঞানীসকলে তাৰকা ৰাজ্যৰ বিষয়ে যে অধ্যয়ন কৰে সেইবোৰ অধ্যয়ন কৰি কি জানিব পাৰে? কি জানিব পাৰে জানানে? তৰা, তাৰকা ৰাজ্য আৰু বিশ্ব ব্ৰহ্মাণ্ডৰ বিষয়ে। এতিয়া এই তাৰকা ৰাজ্যবোৰৰ অধ্যয়ন এইটো কাৰণেই কৰে যাতে তাৰ তৰাবোৰৰ বিষয়ে, তাৰ আৰু কি কি তাৰকা ৰাজ্য আছে সেইবোৰ আৰু লগতে আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখনত কি কি আছে সেই গোটেইবোৰ বস্তু অধ্যয়ন কৰিবলৈ কি কৰে জানানে? তাৰকা ৰাজ্যৰ বিষয়ে অধ্যয়ন কৰে। ইমানখিনিলৈকে চাগে বুজি পাইছা। ভালদৰে পঢ়া শুনা কৰি থাকিবা। পুনৰ লগ পাম। নমস্কাৰ, ধন্যবাদ।